এইখিনিতে মই এটা কথা কম, জাষ্টিছ ফৰ জুবিন গাৰ্গ বহুতে লিখি যে আছে, যে আমিও লিখিছোঁ, কিছুমানে লিখিব নাজানে, আৰু যিখিনিয়ে নাজানে মই তেওঁলোকক কৈছোঁ, পাৰিলে মোৰ খবৰ সুধি লাভ নাই দেই, মানে কি খবৰ কি কথা এইবোৰ সুধিব নালাগে, তাৰ জেগাত আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। আৰু জনাখিনিতো জানে, যিখিনিয়ে নাজানে মই কৈছোঁ, লিখিব ওলাওঁতে জাষ্ট হেছটেগটো মাৰিলে হ'ল, বাকী একো নালাগে, আৰু টাইপ কৰিব নালাগে, জাষ্টিছ বুলি টাইপ কৰিব নালাগে, অকল হেছটেগ মাৰিলে 1 নম্বৰতে দেখা দিব। আৰু যদি কাৰোবাৰ যদি হেছটেগ মাৰাৰ পিছতো যদি নাহে, অকণমান জাষ্ট টাইপ কৰি দিলে হ'ল, তেতিয়া অট'মেটিক ওলাই যাব। যিটো 1.1 মিলিয়ন এতিয়ালৈকে হৈছে আৰু হেছটেগ, তাত জাষ্ট ক্লিক কৰি দিলে হ'ল। বাকী এইখিনিতে মই এটা কথা কওঁ দেই, আমি ধৰক আমিও জাষ্টিছ লাগে বুলি কৈ আছোঁ, চবেই কৈ আছোঁ আমি। কথাটো হ'ল, আমি কি জাষ্টিছ পাম? আমি যে কৈ আছোঁ যে চৰকাৰে জাষ্টিছ দিব লাগে, কিবা দিব লাগে, ঠিক আছে, জাষ্টিছ দিব লাগে, কিন্তু আচলতে চৰকাৰে জাষ্টিছ দিব নোৱাৰে। প্ৰথম কথা, আমাক জাষ্টিছ দিব কোৰ্টে। আৰু আমি ধৰক আমিও কেম্পেইন চলাইছোঁ যে 10 দিনৰ ভিতৰত জাষ্টিছ লাগে, কিন্তু প্ৰকৃত অৰ্থত যদি আমি বস্তুটো যদি চাব যাওঁ, নহয় 10 দিনৰ কেতিয়াও জাষ্টিছ নহয়, মিছা কথা। জাষ্টিছ মানে কি, একদম কোৰ্টে জাজমেণ্ট দিব লাগিব যে এওঁলোকে এইটো এইটো কাৰণত জুবিনদাৰ মৃত্যুৰ কাৰণে দায়ী, হয়তো নেগলিজেঞ্চিৰ কাৰণে যিখিনি ৰেছপনচিবল হয় তেওঁলোকে সেইমতে শাস্তি পাব, আৰু নহ'লে যদি কনস্পিৰেচি কৰি পেলাই যদি জুবিনদাক যদি হত্যা কৰিছে তাৰ কাৰণে তেওঁলোকে শাস্তি পাব। কিন্তু সেইটো প্ৰমাণ হ'ব লাগিব দেই। প্ৰথম কথা, আমি যে চিঞৰি আছোঁ এওঁলোকক ফাঁচি দিব লাগে, কিবা দিব লাগে, সেইটো আমি অনিয়মত কথা পাতি আছোঁ। প্ৰথম কথা, সেইটো আমি জনাটো দৰকাৰ। কাৰণ চাওক, আমি এখন সভ্য সমাজত বাস কৰোঁ, গতিকে এটা কথা জনা উচিত যে বস্তুবিলাক কোৰ্টত যাব। প্ৰথম চাৰ্জশ্বিট বনিব, বা কি কয় আমাৰ কেছ ডায়েৰী বুলিয়ে কওঁ আমি, কেছ ডায়েৰী বনিব, তাৰ ওপৰত কোৰ্টত যাব, কোৰ্টে আকৌ এভিডেঞ্চবিলাক চাব, বা যিখিনি মানুহ স্পটত আছিল তেওঁলোকৰ ভাষ্য ল'ব, গোটেই কিবা কিবি এভিডেঞ্চ যিমান যি আছে চব মিলাই পেলাই কোৰ্টে জাজমেণ্ট দিব। আৰু ধৰক যিটো BNS 103 নে কিমান, সেইটো যে লগাইছে যে মাৰ্ডাৰৰ, সেইটো লগাই দিছে, কিন্তু সেইটো প্ৰুফ হ'ব লাগিব। প্ৰথম কথা, প্ৰুফ যদি নহয় তেতিয়াহ'লে বহুত ডাঙৰ পানিছমেণ্ট কিন্তু নিদিয়ে দেই, সেইটো আপোনালোকে জনা দৰকাৰ, বা আমি জনা দৰকাৰ। আৰু এটা কথা কওঁ, নেগলিজেঞ্চিৰ কাৰণে কিন্তু বহুত ডাঙৰ শাস্তি নাপায়, সেইটো আপোনালোকে জানি লওক। নেগলিজেঞ্চিৰ কাৰণে বৰ বেছি বোলে, মই এজন আজি এডভকেটৰ লগত কথা পাতিলোঁ, বৰ বেছি 3 বছৰ জেল হ'ব পাৰে এজন মানুহৰ। ধৰক মই নেগলেক্ট কৰিছোঁ কাৰোবাক, বা মই সিমান ধ্যান নিদিলোঁ, মই অৱহেলা কৰিছোঁ, মোৰ বন্ধু এজন একেলগত পিকনিক খাব যাওঁতে ক'ৰবাত পানীত ডুবিলে বা কিবা হ'ল, এনেকুৱা ক্ষেত্ৰত কিন্তু মই সিমান ৰেছপনচিবল নহয়। মই যদি জেল খাওঁ, বৰ বেছি 3 বছৰ মই জেল খাম, বৰ ডাঙৰ কিন্তু পানিছমেণ্ট নহয়। গতিকে আমি যে জাজমেণ্ট বিচাৰি আছোঁ, আমি ন' ডাউট আমাৰ আৱেগটো বহুত বেছি, বা আমাৰ খং বেছি উঠিছে, গতিকে আমি যিটো বিচাৰি আছোঁ সেইটো কিন্তু নাপাওঁ, সেইটো কিন্তু আমি কিন্তু ৰেডি হোৱাটো দৰকাৰ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে কিন্তু শাস্তি পাব। কিন্তু আজি মই চিম্পলি কেইটামান কথা কৈ আছোঁ। আজি শ্যামকানু মহন্তক আমি আইনে যদিও শাস্তি দিব নোৱাৰে, আমি কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি ৰাইজে যিমানখিনি ধৰক দাঙি ধৰিছোঁ, ভইচ আমি যে আমি দাঙি ধৰিছোঁ, গতিকে তেওঁ ক'ৰবাত নহয় ক'ৰবাত শাস্তি পাব, তেওঁ আৰু সমাজত ভাল স্থান নাপায়। লগতে আজি শেখৰজ্যোতি গোস্বামী হওক, বা এনেকুৱা অমৃতপ্ৰভা মহন্ত, যিখিনি মানুহ তাত আছিলে, তেওঁলোকে অভিয়াছলি অৱহেলা কৰিছে। মই আগৰ পৰা কৈ আহিছোঁ যিহেতু প্ৰিপ্লেন মাৰ্ডাৰ হ'ব নোৱাৰে, তেওঁলোকে অৱহেলা কৰিছে। অৱহেলাৰ কাৰণে ন' ডাউট তেওঁলোকে বৰ বেছি জেল নাখায়, 1 বছৰ 2 বছৰ জেল খাব, বা মই দেখোন ক'লোৱে হায়েষ্ট 3 বছৰ জেল খাব। কিন্তু তেওঁলোকে যিটো তেওঁলোকৰ কেৰিয়াৰ আছিলে, সেই কেৰিয়াৰ কিন্তু খতম। মানে আল্টিমেটলি জাজমেণ্ট ৰাইজে দিব। আজি যদি শেখৰজ্যোতি গোস্বামীয়ে আগৰ নিচিনা যদি ক'ৰবাত যদি মঞ্চত যদি উঠাই নহয়, বা মঞ্চত যদি ক'ৰবাত বজাই থাকে নহয়, তাতে কিন্তু শিল মাৰিম বা চেণ্ডেল মাৰিম, সেইটো ফাইনেল। অমৃতপ্ৰভা মহন্তই চেণ্ডেল খাবয়ে, কাৰণ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক জড়িত। গতিকে আইনে ন্যায় দিয়ক নিদিয়ক, ৰাইজে কিন্তু ন্যায় দিব, এদিন নহয় এদিন দিবই, কিন্তু সেইটো চিয়'ৰ। আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰো ছেম কথা। তেওঁৰ যিখন বেপাৰ যিখন চলি আছিল, সেইখন কিন্তু বন্ধ হৈ গ'ল।
আৰু এক্সপ'জ হৈ গ'ল। চাওক এটা কথা, মানুহ এজনৰ মানে বেয়া স্বৰূপ বা বেয়া যিটো মানে মুখা বুলি কয়, এই মুখা যে খুলি দিয়া হয় নহয়, তেওঁ যদি খোল খায় তাতকৈ আৰু ডাঙৰ শাস্তি নাই মই ভাবোঁ। গতিকে সেইখিনি মানুহৰ কিন্তু মুখা খোল খাই গ'ল বা তেওঁলোকে শাস্তি পালেই ক'ব গ'লে। তাৰপিছত আৰু কেইটামান কথা দেই। কোনোবা আহিছে নেকি? আৰু নিৰ্বাণ দেখাই লিখিছে মইতো কাটিম সিহঁতক ডাইৰেক্ট কথা। চাওক ভাই, আমি এটা কথা দেই, আমি আইনৰ ঊৰ্ধত বা তেনেকুৱা ধৰণে আমি কথা পতাটো উচিত নহয়। আজি চাওক, আজি যিখিনি মানুহে শিল মাৰিছে তাতে শিল মাৰাটো উচিত নহয়, প্ৰথম কথা দেই। একদম মোৰ ফালেদি কৈছোঁ, কোনোবাই মোক ভাল পায় বেয়া পাওক সেইটো বেলেগ কথা। আমি চিঞৰ বাখৰ কৰিব পাৰোঁ, তাতে আমি শ্লোগানো দিব পাৰোঁ যে আমাৰ জুবিনদাৰ ন্যায় লাগে ন্যায় লাগে, কিন্তু কোনো সাংবাদিকৰ ওপৰত শিল মাৰাটো উচিত নহয় বা পুলিচৰ ওপৰত শিল মাৰাটো উচিত নহয়, গাড়ীত শিল মাৰাটো উচিত নহয়। আৰু এটা কথা, পুলিচেও কিন্তু গুলি চলোৱাটো উচিত নহয়। এইবিলাক পৰিৱেশ আহিবই নালাগে। গতিকে আমি ন' ডাউট আমি সাধাৰণ মানুহ, কিন্তু আমাৰ সাধাৰণ মানুহ হিচাপেও কিন্তু আমাৰ কিন্তু সমাজৰ প্ৰতি মানে দায়িত্ববোধ থকাটো দৰকাৰ। কাৰণ কোনো এজন মানুহ নাই আজিৰ দুনিয়াত যিখনে এখন অসভ্য সমাজ বিচাৰে। আমি এখন সভ্য সমাজতে বাস কৰি আছোঁ বা তেনেকুৱা এখন সমাজে সদায় বিচাৰোঁ। গতিকে আৱেগৰ বশৱৰ্তী হৈ আমি তাৰমানে বেছি হেৰি কৰিব নালাগে। ন' ডাউট আমি চিঞৰিব পাৰোঁ, কিন্তু উৎপাত কৰাটো উচিত নহয়। মই কৈছোঁ আগতে। আৰু তেওঁলোকেও যদি গুলি চলাইছে বা কাৰোবাৰ লগত লাগিছে, আমি গুলি লগা বুলি আমি ধৰক শুনিছোঁ বা দেখিছোঁ, কোনে গুলি চলাইছে আমি একজেক্টলি ক'ব নোৱাৰোঁ। যদি পুলিচেও যদি গুলি চলাইছে যাৰ কাৰণে এজন ঢুকুৱা বুলি গম পালোঁ, সেইটোও কিন্তু অন্যায় হৈছে। কিন্তু আমি মানে এটা লেভেললৈকে যাব লাগে। এতিয়া কিছুমানে কৈছে যে আমাক ৰাইজক গোটাই দিয়ক, আমি ৰাইজে আমি ন্যায় দিম বা শাস্তি দিম। কথাটো হ'ল ৰাইজক গোটাই দিব লাগে, মানে আমাক গোটাই দিব লাগে মানে কি, আমি আইন হাতত ল'ব খুজিছোঁ। আমি আইন হাতত ল'ব নোৱাৰোঁ নহয়। প্ৰথম কথা, আমাক সেইখিনি সংবিধানে অধিকাৰ দিয়া নাই, আৰু সংবিধানৰ আধাৰতে কিন্তু শাস্তি পাব। সেইকাৰণে আমি অকণমান তাৰমানে বস্তুবিলাক মানে যদিও আমি খং কৰিছোঁ বা আৱেগৰ বশৱৰ্তী হৈছোঁ, কিন্তু আমি এটা লিমিটলৈকে থাকিব লাগিব দেই। নহ'লে চাওক, আজি জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে যেনেকৈ চবৰ দুখ লাগিছে, আজি কিন্তু যিজন মানুহৰ মানে মৃত্যু হ'ল তাত, অভিয়াছলি তেওঁৰ কাৰণে চব মানুহে অসমৰ মানুহে দুখ কৰিব। গতিকে আমি এইটো নিবিচাৰোঁ যে কোনোবা মানুহ ঢুকাই যাওক মানে এক্সিডেণ্টলি। এটা ভিডিঅ' দেখিছোঁ দেই, চিঞৰ বাখৰ কৰি আছিল, এটা বেচেৰা কলা কিবা চাৰ্ট এটা টি চাৰ্ট পিন্ধি আছিল, সেই বেচেৰা এক্সিডেণ্টলি তাক টানি ধুই লৈ গ'ল, কিন্তু উৎপাতটো বেলেগে কৰিছিলে। গতিকে এইটোও হ'ব নালাগে যে কাৰোবাৰ গণ্ডগোলৰ কাৰণে ভাল মানুহ বা নিৰীহ মানুহে যাতে তাতে শাস্তি পাওক, সেইটো হোৱাটো একেবাৰে উচিত নহয়। আৰু লগতে মই আগতো কৈছোঁ যে জাষ্টিচ আমি পামেই, একদম ক'লো নহয়, জাষ্টিচ পোৱাটো একদম চিয়'ৰ, কিন্তু আমি অকণমান ৰ'ব লাগিব। কাৰণ কোৰ্টৰ কিছুমান নিয়ম থাকে। চাওক, এতিয়া যিখিনি মানুহে চিঞৰ বাখৰ কৰিছে যে আমাক জাষ্টিচ লাগে, ইমিডিয়েট জাষ্টিচ লাগে, ইমিডিয়েট আমাৰ হাতত এৰি দিয়ক, তেওঁলোকে হয়তো মানে জীৱনত ক্ৰাইম কৰা নাই বা কোৰ্টৰ পদূলি দেখা নাই বা কোৰ্টত কেতিয়াও হাজিৰ হৈ পোৱা নাই। মই পাইছোঁ, মই কিবাকৈ পাইছোঁ আৰু ধৰক মই যেতিয়া কোৰ্টত হাজিৰ হৈছোঁ নহয়, মাহে মাহে মোৰ এটা সাধাৰণ কেছৰ কাৰণে মই 12 বছৰ দৌৰিছোঁ। গতিকে কোৰ্টৰ এই যিটো মানে ছিষ্টেম ন, সেইটো কিন্তু মানে ন্যায় পাওঁতে বা জাজমেণ্ট দিওঁতে কিন্তু টাইম লাগে, মাহে মাহে ট্ৰায়েল আহিব, কিবা আহিব। আৰু প্ৰথম কথা দেই, কোৰ্টত আমাৰ কেছটো কিন্তু যোৱাই নাই। এটা কথা আমি জনাওঁছোঁ যে কোৰ্টত এটা ছিষ্টেম আছে, ফাষ্ট ট্ৰেক বুলি যিটো কয়, ফাষ্ট ট্ৰেক কোৰ্ট বুলি কয়। তাৰমানে লাইনত থাকিব নালাগে, ছিষ্টেমত যাবলৈ সেই কেছবিলাক সোনকালে হয়, সেইটো ফাষ্ট ট্ৰেক কোৰ্ট বুলি কয়। কিন্তু কথাটো হ'ল কোৰ্টত এতিয়ালৈকে যোৱাই নাই কেছটো। কোৰ্টত যাব, চাৰ্জশ্বিট বনিব বা কি আধাৰত কি মানে BNS লগায় আইনৰ আধাৰত, সেই বস্তুবিলাক লগাই পেলাই এখন চাৰ্জশ্বিট বনিব, তাৰ ওপৰত কোৰ্টে হেৰি দিব। কিন্তু কোৰ্টলৈ এতিয়ালৈকে যোৱাই নাই। কথা হ'ল আজি যে নিয়া হ'ল, আজি যে জেলত যে নিয়া হ'ল, কিন্তু তেওঁলোকৰ জেল হোৱা নাই। সকলোৱে জনাটো দৰকাৰ যে শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ
বা যি দুজন ছিকিউৰিটি আছিলে জুবিনদাৰ তেওঁলোকৰ জেল হোৱা নাই দেই সেইটো আপোনালোকে জনা উচিত তেওঁলোকৰ জেল হোৱা নাই কথাটো হ'ল কাষ্টডিত CIDয়ে মাত্ৰ 14 দিন ৰাখিব পাৰে মেক্সিমাম তাৰ ওপৰত ৰাখিব নোৱাৰে গতিকে তেওঁলোকক ৰখাৰ কাৰণে এটা জায়গাত লৈ গৈছে এতিয়াও ইনভেষ্টিগেশ্যন চলি আছে তাৰপিছত কোৰ্টে ৰায় দিব সময়ত কোৰ্টে ক'ব যে এওঁক ফাঁচি দিব লাগে বা এওঁক ইমান বছৰৰ কাৰণে জেল দিব লাগে তেতিয়াহে হ'ব এতিয়া কিন্তু ইনভেষ্টিগেশ্যন চলি আছে তেওঁলোকৰ জেল হোৱা নাই সেইটো আমি জনাটো দৰকাৰ মানে ন্যায়িক জিম্মাত আছে মানে কাষ্টডিত আছে তাৰমানে তেওঁলোকৰ জেল হোৱা নাই গতিকে তেওঁলোক প্ৰমাণিত হোৱা নাই যে তেওঁলোক অপৰাধী যেতিয়া অপৰাধী বুলি প্ৰমাণিত হ'ব নহয় তেতিয়াহে তেওঁলোকৰ কিবা এটা শাস্তি হ'ব এতিয়ালৈকে কিন্তু হোৱা নাই সেইটো আমি জনাটো দৰকাৰ আৰু হয়তো এটা মই এইখিনিতে কথা কওঁ কিছুমানে হয়তো ভাবিব পাৰে যে বাক্সাৰ জিলাত কিয় নিলে সেইটো চবে জনাটো দৰকাৰ কাৰণ কেছটো কি আছে কেছত প্ৰুফ নাই আজি জুবিন গাৰ্গক হত্যা কৰিছে বুলি কোনেও ক'ব নোৱাৰে আমি সবে ডাউট কৰিছোঁ যে এওঁলোক জড়িত আছে গতিকে যিহেতু বস্তুটোৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব আছে কোনোবাই যদি জেলত যদি কোনোবাই মাৰি দিয়ে নহয় আমি হৈছোঁ আচল সত্যটো আমি গম নাপাম তাৰ কাৰণে হয়তো এটা ছেফ জেগাত নিছে যে এইকেইদিন মানে জাজমেণ্ট নোহোৱালৈকে তেওঁলোকক ভাল এটা জেগাত ৰাখিব লাগে কাৰণ আমি আগতেও কৈ আছোঁ যে যিখিনি মানুহ জেলত থাকে লাগিলে তেওঁ ৰেপিষ্টেই হওক ধৰ্ষণকাৰীয়ে হওক বা কোনোবা ডকাইত হওক বা কোনোবা মাৰ্ডাৰাৰে হওক তেওঁ কিন্তু জুবিনদাৰে গান শুনে কিন্তু অসমীয়া গান বুলি ক'লে 1 নম্বৰত জুবিনদাৰ লিষ্টখনে থাকিব বেলেগ গান মুখস্থ নাথাকিলেও কিন্তু জুবিনদাৰ গান মুখস্থ থাকে কাৰণ তেওঁলোকো জুবিনদাৰ ফেন হয় তেওঁলোকে হ'ব পাৰে অপৰাধী কিন্তু জুবিনদাক কিন্তু মনে প্ৰাণে ভাল পায় সেই মানুহবিলাকো কিন্তু মাৰি দিব পাৰে তাতে কাৰণ কিছুমান মানুহ মানে অপৰাধী কিছুমান আছে য'ত যাৱজ্জীৱন জেল আছে তেওঁলোকে জানে আমিতো গোটেই জীৱনটো জেল খামেই আমিতো ওলাই যোৱাৰ টাৰ্গেট নাই গতিকে এইকেইটা মাৰি পেলালে কিডালনো হয় তাতে মাৰি পেলাব কিবা এইটো কোবাই মাৰি পেলাব গতিকে তেনেকুৱা যদি হয় হয়তো এই ইনভেষ্টিগেশ্যনটো ব্ৰেক হৈ যাব বা সফল নহ'ব আমি এইটো গম নাপাম যে একচুৱেলি ঘটনাটো হৈছিল কি গতিকে সেইখিনি মানুহ কিন্তু বৰ্তমান ভালদৰে ৰখাটো দৰকাৰ দেই সেই কথাখিনি কিন্তু আমি জানিব লাগে যে কিহৰ কাৰণে তাত নিয়া হৈছে তাত যিহেতু বেলেগ অপৰাধী নাই যিহেতু জেলখন নতুন সেইকাৰণে তাত নিয়া হৈছে এটা কথা হয়তো জেলখনত আমি কুৱেশ্যন কৰিব পাৰোঁ জেলখনত হয়তো ভাল ফেচিলিটি আছে বা অত্যাধুনিক জেল তাৰে ৰুমবিলাক নতুন তাৰে টয়লেট নতুন তাতে ভালদৰে আৰামত চাফা ৰুমত শুব পাৰিব চাফা মানে বাথৰুম ইউজ কৰিব পাৰিব হাগি মমতিব পাৰিব একদম ফ্ৰেছ বাথৰুমত সেইটো হয় কিন্তু সেইটো ফেচিলিটি পাব কিন্তু তাৰ কাৰণটো এইটো নহয় যে তেওঁলোকক ফেচিলিটি দিয়া হৈছে সেইটো আমি জনাটো দৰকাৰ প্ৰিন্স বেলেগকে কথা কৈ আছে নহয় বেলেগকে মই কথা কোৱা নাই মই যিটো লিগেল কথা সেইটো মই কৈছোঁ হা কৃষ্ণ ৰয় অ'কে থেংক ইউ কেইটামানে ফোন কৰি আছে আজি কথাবিলাক বেলেগকে কৈ আছে দেখোন নহয় বেলেগকে মানে চোৱা আমি বেলেগকে মানে মই কোৱা নাই যে মই চৰকাৰক মই ছাপোৰ্ট কৰি কথা কোৱা নাই প্ৰথম কথা চৰকাৰকো ছাপোৰ্ট কৰা নাই আৰু কাকো ছাপোৰ্ট কৰি কোৱা নাই মই অপৰাধীকো ছাপোৰ্ট নকৰোঁ চৰকাৰকো ছাপোৰ্ট নকৰোঁ CIDকো ছাপোৰ্ট নকৰোঁ কাকো ছাপোৰ্ট নকৰোঁ কিন্তু এটা কথা তেওঁলোকক আমি কামৰ ক্ষেত্ৰত অকণমান হেৰি কৰিব লাগে মানে কি আমিও শ্লোগান দিব লাগে আমিও ন্যায় লাগে বুলি আমি ক'ব পাৰোঁ কিন্তু হেৰিত নহয় মানে আইনৰ ঊৰ্ধত নহয় সেইটো কৈছোঁ সেইটো একো বেয়া কথা নহয় দেই আমি নিয়মত কথা পতাটো দৰকাৰ চাওক আমি কিছুমানে কৈছোঁ যে শ্যামকানু মহন্তক ফাঁচি দিব লাগে সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিব লাগে ফাঁচি যে দিব লাগে বুলি যে ক'লোঁ যে তাৰ মানে কি আমি নিজেখন কোৰ্ট হৈ গ'লোঁ আমি সেইটো বস্তুটো জনাটো দৰকাৰ বা নিজে উপলব্ধি কৰাটো দৰকাৰ আমি কোৰ্ট নহয় প্ৰথম কথা আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ যে জাষ্টিচ লাগে বুলি সোনকালে ইয়াৰ পৰা বিচাৰ হওক বা ন্যায় লাগে একচুৱেলি ঘটনাটো হৈছিল কি সেইটো আমি জানিব লাগে আৰু যদি কোনোবাই যদি অপৰাধ কৰিছে তেতিয়াহ'লে তেওঁক উচিত শাস্তি একদম তাতে অলপো তাৰমানে শাস্তিটো ক'বলৈ কম হ'ব নালাগে সেইখিনি শাস্তি দিব লাগে কিন্তু আমি ক'ব নোৱাৰোঁ যে কিন্তু আমি এইটো ক'ব নোৱাৰোঁ যে ফাঁচি দিয়ক আমি কোৰ্ট নহয় প্ৰথম কথা এইটো মাৰি দিয়া না প্লিজ যদি বেয়া নাপাওঁ আৰু এইখিনিতে কৈছোঁ দেই এইখিনিতে মই প্ৰায়ে আহি থাকোঁ একচুৱেলি ৰাতি সমাধি ক্ষেত্ৰত আহোঁ কাৰণ ইয়াতে আহি ভালো লাগে কিবা এটা মানে ৰেগুলাৰ এটা হেৰি এটা হৈ গৈছে মানে
ৰেগুলাৰ ৰুটিন এটা হৈ গৈছে আজিও আহিছোঁ ইয়াতে আছোঁ এতিয়া অকণমান মানুহবিলাকৰ ভিৰ বেছি আছে আজিতো আৰু অকণমান বেছিয়ে ভিৰ নাজানো আৰু তো ইয়াত আহিছোঁ সেৱা চেৱা কৰি পেলাই আমি ওলাই যাম আৰু তো ভিতৰত যোৱা নাই ভিতৰত বৰ ভিৰ মানুহ চানুহ আগৰে নিউজ চেনেলবিলাকে থাকে নিউজ চেনেলবিলাকে আৰু ওচৰতে কথাবিলাক কোৱাই আৰু আমাৰো কিবা কিবি কোৱা যায় ওচৰতে সেইকাৰণে অকণমান বাহিৰত আছোঁ মানে পাৰ্কিঙত আছোঁ প্ৰণীতা বৰা আজি ইমান দিনে হৈছিল কি দাদাৰ লগত জানিব নোৱাৰিলোঁ প্ৰকৃততে হৈছিল কি চাওক প্ৰণীতা বৰা ঠিকে আছে এইটো অকল আপোনাৰে কুৱেশ্যন নহয় সকলোৰে কুৱেশ্যন একচুৱেলি আমাৰ জানিব পৰা কোন অসীম শইকীয়া বাৰ বাৰ ফোন কৰি আছে কিছুমান মানুহ বুজি নাপায় দেই দাদাৰ লগত কি হৈছিলে সেইটো চবৰে জনাৰ অধিকাৰ আছে এতিয়া কথাটো হ'ল জানিব লাগিলে কেইটামান পইণ্ট আছে প্ৰথম কথাটো হ'ল তাত স্পটত যিমানবিলাক মানুহ আছিলে গোটেইবিলাক মানুহৰ ষ্টেটমেণ্ট ল'ব লাগিব এতিয়ালৈকে গোটেইবিলাক মানুহৰ ষ্টেটমেণ্ট লোৱা হোৱা নাই 7জন নে কেইজন আহিছে এতিয়ালৈকে শুনা মতে 11জন আছিলে নেকি আৰু কেইজনমান হয়তো আছে দেই মই কিন্তু কনফাৰ্ম মই চিয়ৰ নহয় কেইজনমান হয়তো আছে তেওঁলোকৰো ষ্টেটমেণ্ট লাগিব আৰু সেই ষ্টেটমেণ্টবিলাক নহয় এইবিলাক হয়তো ৰেকৰ্ড কৰি আছে CID আৰু সেই ষ্টেটমেণ্টবিলাক কোৰ্টত কৰিব কোৰ্টত ছাবমিট কৰিব তেওঁলোকৰ ভাষ্য কি আছিল বা কি আছিলে গোটেইখিনি বস্তু কোৰ্টত ছাবমিট কৰিব তাৰ ওপৰতে জাজমেণ্ট হ'ব বা আমি একচুৱেল হেৰিটো গম পাম কেইটামান মানুহ অহা নাই প্লাছ এই যে কৈ আছে প্লেচ অফ অকাৰেঞ্চ যিটো জেগাত মানে ঘটনাটো সংঘটিত হৈছে একচুৱেলি তাত যায় মানে পুলিচৰ মানুহ বা SITৰ টিম হওক বা CID ইনভেষ্টিগেশ্যন যোনে কৰি থাকে তেওঁলোকে সেই জেগাটোত যাব লাগে প্ৰথম কথা আজি যদি শ্বিলঙতো কিবা কিবি ঘটনা হৈছিলে কিবা মাৰ্ডাৰ হৈছিলে আমাৰ অসম পুলিচে মেঘালয় গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন লৈ পেলাই তাত সোমাব পাৰে আৰু ইয়াতে বস্তুবিলাক ইজি হয় কিয় আমাৰ এখনে দেশ বাকী আমাৰ এখন ষ্টেটত অসমত হ'লেতো কথাই নাই একদম ৰাতাৰাতিয়ে হৈ যায় এতিয়া কথাটো হ'ল এখন বেলেগ দেশ সেই দেশখনত যাব লাগিলে সেই দেশখনৰ পৰা পাৰ্মিশ্যন লাগিব লিগেল পাৰ্মিশ্যন লাগিব লিগেল পাৰ্মিশ্যন দিলেহে ভাৰত চৰকাৰক পাৰ্মিশ্যন দিব তাৰপিছত ভাৰত চৰকাৰে ক'ব যে যাব পাৰে হয়তো CIDৰ মানুহ যাব পাৰে হয়তো CIDৰ মানুহক পাৰ্মিশ্যন দিলে হয়তো CBIৰ মানুহক এপইণ্টমেণ্ট কৰিব পাৰে যিহেতু বস্তুটো CBIৰ হাতত যিহেতু নাই CIDৰ মানুহ নিশ্চয় পাৰ্মিশ্যন দিব নহ'লে তাৰ লগত আমাৰ আৰক্ষী বিষয়া থাকিব ডাঙৰ বিষয়া তেনেকুৱা মানুহ হয়তো থাকিব সেইটো বস্তু যিহেতু পাৰ্মিশ্যন এতিয়ালৈকে দিয়া নাই ছিংগাপুৰ গভৰ্ণমেণ্টে গতিকে এইকাৰণে অকণমান আমি ধৈৰ্য ধৰিব লাগিব সেই জাগাটোৰ ইনভেষ্টিগেশ্যনটো হোৱাৰ কাৰণে আৰু হয়তো মোৰ এনেকুৱা লাগিছে দেই মোৰ ধাৰণা কিহৰ কাৰণে পাৰ্মিশ্যন দিয়া নাই কাৰণটো হ'ল ছিংগাপুৰ গভৰ্ণমেণ্টৰ যিখিনি তাতে এডমিনিষ্ট্ৰেশ্যনৰ মানুহ আছিলে সেই জাগাটোৰ তাহাঁতো কিন্তু ইনভেষ্টিগেশ্যন এটা চলাই আছে আৰু এইখিনিতে এটা কথা কওঁ ইণ্ডিয়া গভৰ্ণমেণ্টত বা ইণ্ডিয়াৰ যিটো মানে হেৰি ছিষ্টেম আৰু এডমিনিষ্ট্ৰেশ্যনত বা ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত বা কিবাৰ ক্ষেত্ৰত যদি কিবা অলপ যদি খেলি মেলি হয় নহয় ছিংগাপুৰত কিন্তু নহয় কাৰণ বেলেগ মানুহৰ লগত মই কথা পাতিছোঁ ছিংগাপুৰৰ তাৰে লোকেল মানুহ বা অসমীয়া মানুহ বহুতখিনি আছে কিছুমান ইয়াৰে অসমৰ মানুহ ছিংগাপুৰ মানুহৰ লগত বিয়া হৈছে তেওঁলোকৰ লগতো কথা পাতিছোঁ ছিংগাপুৰত কিন্তু কৰাপশ্যন নহয় একদম 0% কৰাপশ্যন মানে তো তাত যিখিনি ৰিপৰ্ট আহিব সেইখিনি একদম পাৰফেক্ট আহিব গতিকে সেইখিনি অহালৈকে আমি ধৈৰ্য ধৰিব লাগিব তাৰমানে কথাটো হ'ল লাগে অকণমান জোৰটো দিব লাগে আমি গভৰ্ণমেণ্টক কিন্তু কথাটো হ'ল মিনিমাম টাইমখিনি কিন্তু ল'বই মিনিমাম টাইম ল'বই আজি এনেকুৱা এটা মানে কেছ হোৱা নাই যে ইমান সোনকালে জাজমেণ্ট দিব পাৰে সেইটো একদম মিছা কথা তাৰমানে আমি ন' ডাউট আমি 10 দিনৰ ভিতৰত আমি জাজমেণ্ট বিচাৰিছোঁ জাজমেণ্ট বোলা বস্তুটো ইমান সোনকালে কেতিয়াও নহয় একদম ৰিয়েল ফেক্ট এইটো হ'বই নোৱাৰে আৰে কোৰ্টৰ ট্ৰায়েল আহোঁতে দেখোন মাহ বোলে মাহত আৰু ইমান তাৰিখে যাব লাগিব কোৰ্টত তাৰপিছত আৰু নেক্সট মাহত আৰু এটা ডেট দিব এইবিলাক ডেট আহি থাকিব গতিকে জাজমেণ্ট প্ৰপাৰ যিটো জাজমেণ্ট ফাইনেল যিটো জাজমেণ্ট সেইটো বস্তু পাওঁতে অকণমান টাইম লাগিব সেইটো আমি সকলোৱে বুজা উচিত মই ভিলেইন হ'ম মই আলফাত জইন কৰিম ল'ৰা এটা মৰিল বোলে এটা সঁচা নেকি নাই শুনিছোঁ কিমান দূৰ সঁচা নাজানো কিন্তু এনেই পাইছোঁ কিন্তু ঠকাইছে বুলি সেইটো বৰ দুখৰ কথা দেই এনেকুৱা হ'ব নালাগে আৰু আমিও একচুৱেলি উৎপাত কৰাটো উচিত নহয় আমি নৰ্মেল মানুহবিলাকে আৰু যিখিনি আমি মানুহ থাকোঁ আমিও বেছি হিলচিল দলিয়াই এইবোৰ কৰিব নালাগে কাৰণ পৰিস্থিতিটো উত্তপ্ত হোৱাটো উচিত নহয়
কাৰণ এনেকুৱা হয় কোন মানুহৰ তাতে গুলি লাগে ঠিক নাই, কাৰণ গুলিটোতো আৰু কোনো হেৰি কৰি মাৰা নাছিল চাগে, ক'ৰবাত লাগি পেলাইও আহি যাব পাৰে। গতিকে তেনেকুৱা পৰিস্থিতি নহওক, সেইটো কোনো আমি নিবিচাৰোঁ। এইখিনিতে মই এটা কথা কওঁ দেই, কিছুমানে হয়তো ক'ব পাৰে যে সেই যে জাগাত যে নিছে যে সেই যে জাগাত নিছে, গতিকে তেওঁলোকক ছেফ কৰাৰ কাৰণে নিছে নেকি? মই এইখিনি কথা আগতে ক'লোঁ যে ছেফ নহয়, মানে ডিউৰিং ইনভেষ্টিগেশ্যন যিখিনি মানুহ একিউজ বুলি এৰেষ্ট কৰা হয়, তেওঁলোকো যেতিয়ালৈকে প্ৰমাণিত নহয় যে তেওঁলোকে কিবা অপৰাধ কৰিছে, তেওঁলোকক কিন্তু সুৰক্ষা দিয়াটো দৰকাৰ। সেইটো দৰকাৰ। মানে আজি মোকো হয়তো এৰেষ্ট কৰিব পাৰে, কোনোবাই মোৰ ওপৰতো কিবা এটা মাৰ্ডাৰৰ কাৰণে হেৰি দিব পাৰে, কিন্তু যেতিয়ালৈকে কোৰ্টে জাজমেণ্ট নিদিয়ে, তেওঁলোকে যিহেতু জিম্মাত ল'ব, মানে CID হওক বা পুলিচে, মোক কিন্তু হেৰি দিব লাগিব, কিন্তু মোক সুৰক্ষা দিব লাগিব। কিন্তু মোক কোনোবাই এনেই মাৰিব নোৱাৰে, তেওঁলোকো কিন্তু ৰেছপনচিবল হ'ব, কাৰণ মই প্ৰমাণিত হোৱাই নাই মই এজন অপৰাধী বুলি। সেইটো কথা। আৰু এটা কথা দেই, চৰকাৰে যদি তেওঁলোকক যদি সুৰক্ষা দিয়াৰ কাৰণে যদি নিলে হয় নহয়, তেতিয়াহ'লে এই দিনৰ ভাগত নিনিলে হয়। মই আপোনালোকক ক'লোঁ আজি ঠিক আছে, আজি তেওঁলোকৰ জাজমেণ্ট কোৰ্টে ক'লে যে আপোনালোকে এতিয়া আৰু CID থাকিব নালাগে, যিটো 14 দিন হৈ গ'ল, আপোনালোকে এতিয়া জেলত থাকিব লাগিব, কিন্তু ন্যায়িক জিম্মা মানে কাষ্টডিত থাকিব লাগিব, জেলৰ কাষ্টডিত। এতিয়া জেলৰ কাষ্টডিত থাকিব লাগিলে যদি তেওঁলোকক যদি চৰকাৰে সুৰক্ষা দিলে হয় নহয়, তেতিয়াহ'লে ৰাতি লৈ গ'লে হয়। মনত ৰাখিব, গম নোপোৱাকৈ ৰাতি নি পেলাই তাতে কিন্তু সোমাই দিলে হয়, এই দিন দুপৰতে নিনিলে হয়। গতিকে কোৰ্টে যেতিয়া টাইম দিছে সেইমতে গৈছে। আৰু কোৰ্টখন মই এটা কথা কওঁ দেই, চৰকাৰৰ আণ্ডাৰত কিন্তু নচলে। আমি বহুত মানুহে ভাবোঁ চৰকাৰে কৈছে নাই, কোৰ্টৰ মানুহবিলাক কিন্তু বেলেগ। চাওক, চৰকাৰ আজি আছে কালি নাই, কালি চৰকাৰখন নোহোৱা হ'ব পাৰে, কিন্তু কোৰ্টখন কিন্তু থাকিবই, কিন্তু সেই মেজিষ্ট্ৰেট থাকিবই, সেই হাকিম থাকিবই, কিন্তু সেইটো আমি জনাটো দৰকাৰ। গতিকে এইটো ক্ষেত্ৰত কোৰ্টে যেতিয়া জাজমেণ্ট দিছে সেইমতে মানুহ উঠাইছে গাড়ীত, সেইমতে লৈ গৈছে। আৰু যদি চৰকাৰৰ যদি তেওঁলোকক ছেভ কৰিম বুলি যদি কিবা প্লেন থাকিলে হয় নহয়, তেতিয়াহ'লে এই দিন দুপৰতে একদম দেখা দেখিকে নিনিলে হয়। য'ত ইমানবিলাক নিউজে লাইভ কৰি আছে, ইমান কিন্তু দেখা দেখিকে নিনিলে হয়। গতিকে সেইটো আমি জনাটো দৰকাৰ। জুবিন দাক জানি বুজি মৃত্যুৰ ফালে খেলি দিছিল বুলি লিখিছা তুমি। একচুৱেলি ঠেলি দিছিল হ'ব লাগে। গতিকে এইটো মাৰ্ডাৰ হয়। চোৱা, আমি মাৰ্ডাৰ হয় নহয় আমি ক'ব নোৱাৰোঁ, কাৰণ আমি এডভকেট নহয়, আমাৰ হাতত এভিডেন্স নাই, বা আমি কোৰ্ট নহয়। প্ৰথম কথা, আমি মাৰ্ডাৰ বুলি ডাইৰেক্ট ক'ব নোৱাৰোঁ। হ'ব পাৰে নেগলিজেঞ্চিৰ কাৰণে মৰিব পাৰে, ঢুকাব পাৰে, কিন্তু সেইটো মই দেখোন ক'লোৱে, নেগলিজেঞ্চিৰ কাৰণে যিখিনি আইনৰ আধাৰত যিখিনি শাস্তি পাব লাগে অভিয়াছলি পাবই, সেইখিনি পাবই। মাৰ্ডাৰ বুলি ডাইৰেক্ট মানে কোৱাটো আমি একচুৱেলি উচিত নহয়। ডলি বৰ্মন লিখিছে মৰাটো সঁচা। অ'কে, সেইটো বেয়া লাগিল বাৰু, তেনেকুৱা হ'ব নাপায়। আগতে পুলিচে লাঠি চালন কৰিছে বাক্সাৰ DSP। সেইটো বাৰু যদি তেওঁলোকে যদি কৰিছে, বাক্সাৰ DSP হওক যোনে কি নহওক, লাঠি চালনা কৰাটো উচিত নহয় দেই, সেইটো কিন্তু বেয়া কাম কৰিছে। সেইবিলাকক আমি বেয়া পাওঁ। আৰু কাৰণ তেওঁলোকো যিহেতু অসমীয়াই মানুহ, তেওঁলোকো ক'ব গ'লে কি জুবিন ফেনেই হয়, গতিকে জুবিন অনুৰাগী হয়। যিখিনি মানুহ আছিলে, যিখিনি মানুহে আৱেগতে চিঞৰি আছিল জয় জুবিন দা বা জুবিন দাৰ ন্যায় লাগে বুলি, সেইখিনি মানুহৰ আৱেগ বা অনুভূতিক বুজাটো দৰকাৰ আছিলে। আগতে যদি পুলিচে যদি কৰিছে, সেইটো কিন্তু কৰাটো উচিত নাছিলে। মই কিন্তু চিয়ৰ নহয় কোনে কৰিছে খেলি মেলি, কিন্তু তেনেকুৱা পৰিস্থিতি হ'ব নালাগে আৰু দেই নেক্সট টাইম। সেইটো বেয়া কথা। নহয়, এটা কথা ভাস্কৰ জ্যোতি হাজৰিকা লিখিছে, ক'ত হ'ব, কলৈ নিব, এইবোৰ কথা কিয় সকলোকে জনাব লাগে? মানে চাওক, এইবিলাক কথা যিহেতু আৰু নিউজ চেনেলবিলাক আছে, আজিকালি সামাজিক মাধ্যম আছে, তেওঁলোকে অভিয়াছলি খবৰবিলাক পাবই এইবিলাক। কাৰণ কোৰ্টৰ পৰা যেতিয়া নিয়া হৈ আছিলে, সেইটো বস্তুটো আৰু গাড়ীবিলাকে পিছা কৰি আছে, খবৰ পাবই। আৰু এইটো আৰু হেৰি কথা নহয়। গতিকে তেনেকুৱা খবৰবিলাক ওলাবই একদম চিয়ৰে।
এইটো আৰু লুকোৱা কথা আহিয়ে নপৰে লগতে এইখিনিতে মই এটা কথা কওঁ দেই মানে ক'ত গ'ল মই ফেচবুক লাইভত আছো অকমান পিছত হা মই লাইভত কথা পাতি আছো হা ঠিক আছে এইখিনি মই এটা কথা কওঁ দেই চাওক মই কিবা কিবি কথা পাতো ধৰক কিছুমান মানুহ মোক বেয়া পায় ক'লে মানে ধৰক অলপমান মানে কৈছে আৰু মই কাৰোবাক হয়তো কাৰোবাৰ পক্ষত কথা পাতি আছো মই চাওক মই কিন্তু কাৰো পক্ষত নাথাকো কিবা যদি ভাল দেখিছো তেওঁক ছাপোৰ্ট কৰো আৰু বেয়া দেখিলে মই যায় যোনে কি নহওক লাগিলে চৰকাৰ হওক কিবা হওক মই কিন্তু কোৱা যায় আৰু ভয়ভীত নকৰো সিমান ভয়ভীত কৰা অভ্যাস নাই কাৰণ মই এনেকুৱা কোৰ্ট কাছাৰী দৌৰি ফুৰিছোতো মানে ধৰক বহুতবাৰ এনেকুৱা নিউজতো বাজিছে বা সামাজিক মাধ্যমতো আপোনালোকে গম পাইছে মই বোলে ভয় চয় কৰা চিষ্টেম নাই কথাটো হ'ল কিবা এটা ভুল দেখিলে কোৱা যায় কিন্তু আৰু সেইখিনি কওঁতে কিছুমানে হয়তো ভাবে যে এওঁ চৰকাৰক ছাপোৰ্ট কৰিলে নেকি বা এওঁ আমুকক ছাপোৰ্ট কৰিলে নেকি সেইটো নহয় কেতিয়াবা আমি চৰকাৰকো সমালোচনা কৰিম চৰকাৰকো আমি গালি দিম আৰু কেতিয়াবা তেওঁলোকক ছাপোৰ্ট কৰিব লগা হয় ৰাইট টু ৰাইট বুলি ক'ব লাগে এতিয়া কি হৈছে জানে আজিৰ ডেটত মই এটা কথা কওঁ এনেকুৱা এটা পৰিস্থিতি হৈছে সকলোৱে জানে যে আজিৰ ডেটত যদি আমি যদি চৰকাৰক যদি গালি দিওঁ নহয় তেতিয়াহ'লে মই বিৰাট ভাল মানুহ মই বিৰাট হিৰ' টাইপ হৈ যাওঁ তাৰমানে আজি চাওক মই সমাধি ক্ষেত্ৰত ইয়াতে আছো সমাধি ক্ষেত্ৰত কিছুমান মানুহ আহি এনেকৈ চিঞৰ বাখৰ কৰিব প্ৰথম কথা হ'ল তেওঁলোকে মদ খাই লয় গাড়ীৰ ভিতৰত মদত খাই আহিব একদম চিঞৰ বাখৰ কৰি ওচৰত যাব নোৱাৰি কাৰণ মই নিজে অনুভৱ কৰোঁ মোৰ ওচৰত আহে ধৰক ফটো চটো উঠিব আহে একদম খাই লৈ একদম মানে ওচৰত যাব নোৱাৰি সেইবিলাক মানুহ তাতে চিঞৰি থাকে আৰে তোমালোকে ঠিক আছে তোমালোকে মুখেদি কোৱা যে এতিয়া জুবিনদাৰ সমাধি ক্ষেত্ৰখন মন্দিৰ হ'ল ঠিক আছে তুমি মন্দিৰত তুমি ভৰি দিওঁতে তুমি সেনেকৈ তুমি পেল হৈ আহিব নালাগে মদ খাই যিটো উদ্ভণ্ডালি কৰে না সেইটো কৰাটো উচিত নহয় এই যোৱাকালি নে পৰহি কেজতবল ল'ৰাক ইয়াৰ পৰা উঠাইছে গাড়ীত আহি পেলাই মানে জোৰে জোৰে গান বজাই থাকিব গান বাৰু বজাওক ঠিক আছে জুবিনদাৰ গান বজাইছে কিন্তু মদ খাই উদ্ভণ্ডালি কৰি থকাটো উচিত নহয় ইয়াতে মানে বাৰ বনাই লৈছে তাৰমানে এইবিলাক কৰাটো উচিত নহয় তাৰমানে কথাটো কি মই এটা কথা ক'ব ওলাইছিলোঁ যে আজিৰ ডেটত যদি মই চৰকাৰক যদি গালি দিওঁ নহয় মই যদি হিমন্ত বিশ্ব শৰ্মা অমুক তামুক ইহঁত আছে ষড়যন্ত্ৰত লিপ্ত আছে এনেকৈ বুলি ক'লে মই বিৰাট হিৰ' মোক মানুহে একদম বা দিব তাতে কিন্তু সেইটো নহয় আমি যিটো দেখো যিটো সঁচা দেখো সেইটোৰ ওপৰত আমি কথা পাতিব লাগে ইয়াতে বহুত মানুহ আছে তেওঁলোকে নাজানে একো কথা ন্যায় লাগে খালি ইলেকশ্যনৰ কথা আনিব ৰাজনীতিৰ কথা আনিব এনেকৈ বহুত মানুহে ইয়াতে চিঞৰ বাখৰ কৰে আৰু সেইবিলাক মানুহক নিউজবিলাকে দেখাই আছে বা ছ'চিয়েল মিডিয়াত দেখাই আছে বিৰাট মোৰ সেইটো হিৰ' হ'বৰ মন নাই যিটো হয় মই সেইটোৱে কৈছোঁ আৰু মোৰ কথাখিনি হয়তো আজি একচেপ্ট নকৰিব পাৰে কিছুদিন পিছত একচেপ্ট কৰিব যেতিয়া কথাবিলাক যেতিয়া মানুহে যেতিয়া গম যেতিয়া পাব কিন্তু এনেই তাৰমানে এই যে মানে যিটো যিটো ঢৌ চলি আছে মানে আমাৰ পাব্লিকৰ যিটো ঢৌ সেই ঢৌটোত মোৰ উৰি ফুৰিবৰ মোৰ মন নাই প্ৰথমে কিয় লাঠিচাৰ্জ কৰিছিলে মই তাকে ক'লো যদি লাঠিচাৰ্জ যদি প্ৰথমতে যদি কৰিছিলে নহয় তেতিয়াহ'লে সেইটো হেৰি নহয় সেইটো উচিত নাছিলে সেইটো পুলিচে ভুল কৰিছে যদি তেওঁলোকে যদি প্ৰথমতে যদি লাঠিচাৰ্জ কৰিছে সেইটো একেবাৰে ভুল আৰু কিন্তু এটা কথা দেই সেই বুলি আমিও তাৰমানে এই যে শিল চিলবিলাক দলিয়াইছোঁ গাড়ী চাড়ী গ্লাছ চাছ এইবিলাক কিন্তু উচিত নহয় আমি মানুহ হিচাপে উচিত নহয় আৰু যেতিয়া প্ৰমাণিত হ'ব যেতিয়া গম পাম যে এই মানুহকেইজনে অপৰাধ কৰিছে তেতিয়াহ'লে আমি অকণমান ৰিয়েকশ্যনটো অকণমান বেছিকৈ দেখাব পাৰোঁ একো হোৱাই নাই কোৰ্টত যোৱাই নাই চাৰ্জশ্বিট ৰেডি হোৱাই নাই কোৰ্টৰ ট্ৰায়েল আৰম্ভ হোৱাই নাই কোৰ্টে জাজমেণ্ট দিব নহয় যে তেওঁলোকে আমুক কুটৰ কৰিলে তামুক কৰিলে বুলি তেতিয়া আমি তেওঁলোকৰ ওপৰত হাত উঠাব পাৰোঁ বা আমি কিবা যদি অকণমান বেছি লেভেলত আমি হেৰি কৰিব পাৰোঁ আমাৰ সেইটোতো বাৰু সেইটোও আইনৰ ঊৰ্ধতে বাৰু সেইটো আমি কৰাটো উচিত নহয় কিন্তু এতিয়া যিটো কোৰ্ট ট্ৰায়েল আৰম্ভ হোৱাই নাই আমি উৎপাত কৰাটো উচিত নহয় এক মিনিট অতনু ভূঞাৰ কথা দেখিছে অতনু ভূঞা কিয় জাজমেণ্ট অফ হেৰি নাই কি অতনু ভূঞাই কি কোনোবা এটা কৈছিলে এতিয়া মোৰ পটকৈ গুচি গ'ল ঢেৰ হেৰি আছে অতনু ভূঞাই যদি লিখা নাই জাজমেণ্ট লাগে বুলি বাট সেইটো আমি নাজানো সেইটো অতনু ভূঞাৰ নিজৰ হেৰি কি কয় তেওঁৰ কথা আৰু তেওঁৰ নিজস্ব কথা যে তেওঁক আমি কাকো ফ'ৰ্চো কৰিব নোৱাৰোঁ এতিয়া যিখিনি মানুহে জাজমেণ্ট লাগে বুলি কৈছে ন' ডাউট মই প্ৰত্যেকটা ভিডিঅ'ত মই জাজমেণ্ট লাগে বুলি দিম ক'ৰবাত মই কমেণ্টো কৰোঁ জাজমেণ্ট লাগে সেইটো হয় আমিও জানিব বিচাৰোঁ যে তাত কি হৈছিল একচুৱেলি
আৰু চাব এটা কথা, গৰিমা বৌহঁতেও কিন্তু কৈছে যে তাত আমি এইটো কথা জানিব বিচাৰোঁ তাত একচুৱেলি সিদিনাখন হৈছিল কি। তেওঁলোকেও কিন্তু কোৱা নাই দেই যে আমুকক ফাঁচি দিব লাগে, কাৰণ তেওঁলোকেও বস্তুবিলাক আইনৰ আধাৰতে কিন্তু কথা পাতি আছে। কিন্তু আমি কিছুমান মানুহ বেছি আৱেগৰ বশৱৰ্তী হৈ আমি বেছি চিঞৰিছোঁ। কিন্তু বৌহঁতৰ কথাবিলাক চাবচোন, জুবিনদাৰ বৌহঁতৰ, তেওঁলোকে কিন্তু এইটো কোৱা নাই যে আমুকে ভুল কৰিছে। আজিলৈকে শ্যামকানু মহন্তৰ নাম লোৱা নাই বা শেখৰজ্যোতি গোস্বামী হওক কাৰো নাম লোৱা নাই। কিন্তু তেওঁলোকে বিচাৰিছে প্ৰথমতে একচুৱেলি হৈছিল কি, তাৰপিছত তেওঁলোকে মন্তব্য দিব, ঠিক আছে তেওঁৰ অমুক শাস্তি হোৱাটো বিচাৰোঁ আমি, কিন্তু সেইখিনি কথা এতিয়ালৈকে কোৱা নাই। লগতে এইখিনিতে পাহৰিলোঁ দেই, মই অকণমান ডিষ্টাৰ্ব পাই আছোঁ। মই ক'লোৱে যে মোক বহুত মানুহে বেয়া পায় কিছুমান কথাত, তাতে মানে মোৰ নামত এটা ফেক একাউণ্ট খুলিছে, এনেকুৱা কিবা নামটো কিবা এইটো চাগে নামটো ওলোটাকে ওলাইছে, ঋতু কলিতা 99 বুলি। বহুত মানুহে মোক মেছেজো কৰিছে দাদা এইটো আপোনাৰ অৰিজিনেল একাউণ্ট নেকি। মোৰ অৰিজিনেল একাউণ্ট নহয়, মোৰ এইটোৱে একাউণ্ট। মোৰ আজিলৈকে মোৰ পেজো নাই, একো নাই, এইটোৱে একাউণ্ট, এইটোৱে পেজ, এইটোৱে আৰু। কিন্তু কোনোবাই মানে এইটো খুলিছে আৰু যদি মই এইটো কমপ্লেইন দিম নিশ্চয় তেওঁৰ ওপৰত কিবা একশ্যন ল'ব। যদি তেওঁ ধৰাত পৰে, ধৰাত নিশ্চয় পৰিব। মই যদি চাইবাৰ ক্ৰাইমত যদি মই এইটো কেছ কৰি দিম, কিন্তু যোনে খুলিছে তেওঁৰ কি উদ্দেশ্য আছে নাজানো। তেওঁ প্ৰায় মানুহবিলাকক মেছেজ কৰে দেই, মই কৈ আছোঁ এনেকৈ লিখে, হেল্ল' ছাৰ, মাই ষ্টক টিচাৰ এণ্ড আই ক্ৰিয়েটেড এ হোৱাটছআপ গ্ৰুপ, কিবা কিবি এইবিলাক আৰু কিবা হোৱাটছআপ গ্ৰুপ কিবা কিবি হাবি জাবি এইবিলাক লিখিছে, কিবা ষ্টকৰ কথা পাতিছে, ষ্টক মাৰ্কেটৰ কথা পাতিছে। প্ৰথম কথাটো হ'ল মই ষ্টক মাৰ্কেটৰ লগত মই জড়িত মানুহ নহয়। ষ্টক মাৰ্কেটৰ জড়িত মানুহ নহয় কাৰণে মই যিবিলাক মানুহ আছে নহয়, এই চুমি বৰা টুমি বৰা এইবিলাককো মই গালি দিছিলোঁ, কাৰণ সেইটো মই তাৰমানে কোনো বিজনেছ বুলি নধৰোঁ। আজিলৈকে মই সেইটোত ইনভলভে নাই। মই কষ্ট কৰি খোৱা মানুহ, গতিকে এইবিলাক ফকতীয়া পইচা মোক নালাগে, এইবিলাক মই যোৱা বুলি ভাবোঁ। কোনোবাই তাৰমানে মোৰ নামত একাউণ্ট খুলি পেলাই এইবিলাক কৰি আছে। তেওঁ যদি চাই আছে আজিৰ ভিডিঅ'টো, অভিয়াছলি তেওঁ হয়তো বেলেগ এটা একাউণ্ট আছে, মানে অৰিজিনেল একাউণ্ট। মই তেওঁক ৰিকুৱেষ্ট কৰোঁ যে এইটো কাম যাতে নকৰে, নহ'লে কি হ'ব, আপুনি ক'ৰবাত নহয় ক'ৰবাত এৰেষ্ট হৈ যাব পাৰে, আৰু নহ'লে শাস্তি এটা হ'ব। আৰু যদি আনঅফিচিয়েলি যদি আমি পাওঁ ক'ৰবাত শাস্তি যদি নহয়, তেতিয়াহ'লে আমি হাত উঠোৱা যাব বা বেলেগ ধৰণৰ আমি কিবা এটা এটা হৈ যাব পাৰে। তো সেইটো কৰাটো উচিত নহয়, কাৰো নামত ফেক একাউণ্ট খোলাটো উচিত নহয়। আপোনাৰ যদি মোক যদি বদনাম কৰিবৰ যদি মন নাছিল, তেতিয়াহ'লে আপুনি নিজৰ নামত একাউণ্ট খুলি আপুনি ষ্টক এক্সচেঞ্জৰ মাৰ্কেটিং কৰক, যি কৰে কৰক। মোক বদনাম কৰাৰ কাৰণে মোৰ নামটোৱেদি একাউণ্ট খুলিব নালাগে। মোৰ যিটো ইমেজ আছে, ভাল হওক বেয়া হওক, মই তাতে সন্তুষ্ট। কোনোবাই মোক গালি দিলেও মই সন্তুষ্ট। মই এইটো ছাজেশ্যন বুলি ভাবোঁ যে এওঁ উপদেশ দিছে, তুমি এইটো ভুল কাম কৰিছা, তুমি এনেকৈ কৈছা, সেইটো মই আশীৰ্বাদ বুলি ধৰি লওঁ। যদিও মই স্পটত যদিও কেতিয়াবা মোৰ খং উঠি যায়, কিন্তু মই সেইটোক মই ছাজেশ্যন বুলি ধৰি লওঁ। কিন্তু ফেক একাউণ্ট খোলাটো মোৰ নামত মই কেতিয়াও মানে গ্ৰহণ নকৰোঁ। মই কিছুদিনৰ পৰা চাই আছিলোঁ যে হয়তো কোনোবাই খুলিছে, বন্ধ কৰিব নাই, তাৰপিছত কিন্তু চলি আছে। কিন্তু বহুত মানুহে মোক মেছেজ কৰিছে, দাদা আপোনাৰ নামত ফেক একাউণ্ট খুলিছে দেই। কিছুমানেতো স্ক্ৰীনশ্বট দি দিছে, কিছুমানে মোক মেছেজটো দেখাইছে। গতিকে মই ভিডিঅ'টোৰ যোগেদি কথাখিনি কৈ দিলোঁ। মই কোনোবাই হয়তো এনেই কৰিব পাৰে, কোনোবাই হয়তো মানে ধেমালিটো কৰিব পাৰে, কিন্তু সেইটো কৰা উচিত নহয় ভাই, উচিত কিন্তু শাস্তি পাবা। অ'কে, এটা ভাল কথা লিখিছে শ্ৰী কমল দাস। ঋতু দা, আপুনি এইবোৰৰ যোগেদি পোৱা টকা পইচা, ভিডিঅ'ৰ যোগেদি পোৱা টকাবোৰেদি মানুহক সহায় কৰক, দুখীয়াক, কাৰণ আপুনি জুবিনদাৰ বহুত ভাল বন্ধু। বিহু আপুনি জুবিনদাৰ টপিক লৈ যিখিনি ইনকাম, য়েছ ৰাইট। আচ্ছা, মই এইখিনিতে এটা কথা কওঁ, এইটো একদম প্লিজ একদম মন দি শুনিব দেই। মই সকলোকে মানে অনুৰোধ কৰোঁ, এই যে ক'লে যে মই ভিডিঅ'ৰ পৰা বা কিবাৰ পৰা যে পইচা যে পাওঁ, যে যিখিনি মানুহে চাই আছে বা যিখিনি মানুহে কণ্টেণ্ট বনায় বা ভিডিঅ' চিডিঅ' দিয়ে, আজিকালি বেছিভাগ মানুহে এইটো কৰিব খোজে। মই তেওঁলোকক জনাব খোজোঁ যে এনেকৈ যে মই লাইভ যে আহিছোঁ, যে ইয়াতে এক টকা নাপায়। আৰু যেতিয়াৰ পৰা জুবিনদাৰ এই ঘটনাটো হৈছে, মোৰ তেতিয়া মতলব মোৰ এইবিলাকে কণ্টেণ্টৰ পৰা মোৰ পইচা পোৱাৰ মোৰ হেৰিটো মোৰ উঠি গ'ল। তাৰমানে এইবিলাক আৰু মোৰ ইচ্ছা নাই। আৰু বিশেষকৈ জুবিনদাক লৈ তাৰমানে এইবিলাক কথা কেতিয়াও নাভাবোঁ, প্ৰফিটৰ কথা নাভাবোঁৱে। সিমান বেয়া কণ্ডিশ্যনলৈ যদি ইমান যদি মানে খাব নোপোৱা হ'লোঁ হয় নহয়, কিবা মই কামত মনোযোগ দিম, সেইখিনি আছে আৰু ভাতমুঠি কিবাকৈ খাই আছোঁ, ঠিক আছে। সেইকাৰণে মই লাইভ ভিডিঅ' আহোঁ। আপোনালোকে যদি মাইণ্ড কৰিছে, মোৰ ইউটিউব এটা চেনেল আছে, ঋতু কলিতা 99 বুলি বা ঋতু কলিতা বুলি মাৰিলেও আহিব। সেইটোত মই আজিলৈকে ভিডিঅ' দিয়া নাই, এক্সট্ৰা ভিডিঅ'।
ইউটিউবত মোষ্টলি মানুহবিলাকে ৰেভিনিউৰ কাৰণে ভিডিঅ' আপলোড কৰে বা পইচাৰ কাৰণে আপলোড কৰে, মানে ডাইৰেক্ট ক'ব গ'লে পইচা পায় ইউটিউবৰ পৰা, হায়েষ্ট পইচা পায়, ফেচবুকৰ পৰা কম পায়। মই ফেচবুকতো মই ভিডিঅ' আপলোড কৰা বাদ দিছোঁ, দুটামান ভিডিঅ' মই দিছোঁ যে গানৰ ভিডিঅ', মানে জুবিনদাৰ পুৰণি যিখিনি গান, সেইটো অভিয়াছলি তাতে গান দিয়াৰ লগে লগে সেইটো কপিৰাইট লাগি গৈছে, সেইটোতো 5 পইচা নাপায়। মানে মই জুবিনদা যিদিনাৰ পৰা আমাক এৰি গুচি গ'ল সেইদিনাৰ পৰা মই পইচাৰ কাৰণে ছ'চিয়েল মিডিয়াত মই কাম কৰা নাই। প্ৰথম কথা মই আগৰ পৰাই কৰা নাই, আৰু যদি পইচাৰ কাৰণে কৰিলোঁ হয় নহয়, মই সকলোকে মিলাই মেলি তেল মাৰি পেলাই কথা পাতিলোঁ হয়। মই কংগ্ৰেছকো তেল মাৰিলোঁ হয়, বিজেপিকো তেল মাৰিলোঁ হয়, চুৰটকো মই তেল মাৰিলোঁ হয়, আৰু ভালজনকো তেল মাৰিলোঁ হয়। বুজি পাইছে? মই যিমানবোৰ আজিলৈকে কথা পাতি আছোঁ, কোনোবা নহয় কোনোবা মানুহক টাৰ্গেট কৰি মই কথা পাতোঁ, যিখিনি কথা তেওঁলোকৰ গাত লাগে। আজি যেনেকৈ মই পুলিচৰ মানুহখিনি সমালোচনা কৰিছোঁ, তেওঁলোকে মোক অভিয়াছলি বেয়া পাব, আৰু যিখিনি মানুহ তাতে শিল মাৰিছে তেওঁলোকেও মোক বেয়া পাব, কাৰণ তেওঁলোকৰ গাত লাগিলে। গতিকে পইচাৰ কাৰণে যদি মই কথা পাতিলোঁ হয় নহয়, কাকো টাৰ্গেট কৰি কথা নাপাতিলোঁ হয়, মোৰ সেইটো উদ্দেশ্যই নাই। আৰু সেইকাৰণে মই লাইভত আহিছোঁ, সেইটো কথা মানে এই শ্ৰী কমল দাস আপোনাকে কৈছোঁ, আপুনি এইটো কথা মানে জনা উচিত যে লাইভ ভিডিঅ'ৰ পৰা 5 পইচা নাপায়, এইবিলাক কোনো কামেই নাই। আৰু যিখিনি মানুহে জানে তেওঁলোকে নিশ্চয় গম পাব। ইয়াতে মোৰ কিবা এটা মনৰ কথা আছে, মই কৈছোঁ, সেইটো মই এক্সট্ৰাকৈ ভিডিঅ' বনাই ৰেকৰ্ড কৰি পেলাই মই কথাখিনি ক'ব পাৰিলোঁ হয়, তাৰ পৰা কিন্তু পইচা আহে। সেইটো মোৰ কৰাৰ মোৰ ইচ্ছাও নাই, মোৰ মনে নকয় মানে। গতিকে ৰেভিনিউ কথাটো কেতিয়াও নাভাবিব। আৰু এইখিনিতে মই আজি মই কৈ আছোঁ, ফাৰ্ষ্ট টাইম কৈ আছোঁ দেই, আমি আজি অলৰেডি মই এখন মিটিং কৰি আহিলোঁ। আমি 4-5জনমান অলৰেডি আমি লগ হ'লোঁ। মানে যোৱাবাৰ জুবিনদাৰ 13 দিনৰ দিনাখন, মানে আদ্য চাদ্য যিদিনাখন আছিলে, সেইদিনাখন আমি কিবা কিবি 2-এটা কাম কৰিছোঁ। মানে ধৰক ক'ৰবাত অল্ড এজ হোম আছে বা ক'ৰবাত অনাথ আশ্ৰম আছে, তাত খানা চানা দিছোঁ, কিবা কিবি কৰিছোঁ, আৰু যিখিনি পাৰিছোঁ, যিখিনি সক্ষম আছে সেইখিনি কৰিছোঁ। এতিয়া আমি আজি এটা ডিচিশ্যন ল'লোঁ যে জুবিনদাৰ নামত আমি এটা ট্ৰাষ্ট খুলিম, কিবা এটা কৰিম, কিন্তু বেলেগৰ পইচা কিন্তু নলওঁ। যিখিনি কাম কৰি ইনকাম কৰোঁ, বা মোৰ লগত আৰু ধৰক মোতকৈ হাই প্ৰফাইল মানুহ আছে, তেওঁলোকেও কৈছে যে বেলেগৰ পৰা পইচা নলয়, তেওঁলোকৰ নিজৰ ফালৰ পৰা পইচা দিব, ভাল ভাল কাম কৰিব। আমি কিছুমান ষ্টেপ ল'লোঁ। প্ৰথম কথাটো হ'ল ভিখাৰীবিলাকে যাতে ডেইলি যাতে খানা পায়, এইটো এটা ভাবিছোঁ। আৰু ছেকেণ্ড কথাটো হ'ল কৃষকবিলাকক, যিখিনি মানুহে সঁচাকৈ খেতি কৰি খায়, তেওঁলোকে বহুত প্ৰব্লেমত থাকে। ধৰক হাতী আহে খেতিত, বা বান্দৰবিলাকে উৎপাত কৰে, সেই বস্তুবিলাক কেনেকৈ ঠিক ঠাক কৰিব পাৰি, আমি কি কৰিব লাগে, তাৰ কাৰণে আমি বেলেগ বেলেগ কিবা প্লেন কৰিছোঁ, তেনেকুৱা ধৰণৰ কথা। গতিকে কাম ঢেৰ আছে। আমি তেনেকুৱা কিছুমান মানে হেৰি কৰিছোঁ, বা প্লেণ্টেশ্যন হ'ব, মানে জুবিন গাৰ্গে যিখিনি ভাল পাইছিলে তেনেকুৱা ধৰণৰ আমি কাম কৰিম। মানে অলৰেডি আমি প্লেন কৰিলোঁ। আজি বহুত বস্তু লিখি হ'ল, আমাৰ লগত এডভকেটো আছিল। মই যে ক'লোঁ, এডভকেটৰ পৰা মই 2টামান কথা শুনিলোঁ। আজি মানে সেই যিবিলাক আমি ডকুমেণ্টেশ্যন কৰিলোঁ, তাতে এডভকেটো আছিলে। মানে আমি মানে যিখিনি কৰিম একদম নিয়মৰ ভিত্তিত কৰিম, কিন্তু ডনেশ্যন আমি নুঠাওঁ, ক'ৰ পৰা ডনেশ্যন হয়, আমাৰ ফালৰ পৰাই আমি কিছুমান কাম কৰি যাম। কোনোবাই যদি উইলিংলি যদি আহে আমাক যদি হেল্প কৰিব, সেইটো বেলেগ কথা, কাৰণ আমি ইগনৰো কৰিব নোৱাৰোঁ। কিছুমান মানুহক ইগন'ৰ কৰিলে কিবা তুমি মোক পাত্তাই নিদিলা, মইতো জুবিন গাৰ্গক ভাল, অকল তুমিয়ে জুবিন গাৰ্গৰ অনুৰাগী নেকি? লাষ্ট টাইম এনেকুৱা হৈছিলে। বোলো ঠিক আছে দাদা, আপুনি যি ভাবে এইটো দিয়ক, আমি তেনেকৈ ষ্টেপ ল'ম বুলি ভাবিছোঁ। এতিয়া মই যে ক'লোঁ নহয়, শ্ৰী কমল দাসে লিখিছিলে, এইটো মোৰ কোনো হেৰি নাই, কোনো ৰেভিনিউ এইবিলাক বুলি মতলব নাই। আমি জুবিনদাৰ কাৰণে অভিয়াছলি কাম কৰিম। এই ফেচবুকৰ পৰা পোৱা এই অলপ ৰেভিনিউ দি আমি সিমানবিলাক কাম কৰিব নোৱাৰোঁ, আমি বহুত ডাঙৰকৈ কৰিম বুলি ভাবিছোঁ। এতিয়া ধৰক আজি হাতী চাতি যে ওলাই আহে, জংঘলত কল চল নাই, আমি কলগছ ৰোপণ কৰিম। এতিয়া মই ক'লে বহুত বেছি দেখুৱাৰ নিচিনা হ'ব, আমি অকণমান কৰি লওঁ, তাৰপিছত আমি পিছত ক'ম। গতিকে তেনেকুৱা কথা আৰু। বিশ্বজিৎ তালুকদাৰে লিখিছে, ফেচবুকত ইমান পইচা নাপায়, লাইভ ভিডিঅ'তটো আৰু নাপায়। ৰাইট, এই বিশ্বজিৎ তালুকদাৰে লিখিছে। গতিকে সেইকাৰণে মই লাইভত আহোঁ আৰু, কাৰণ কোনো যাতে মোক এইটো কথা ক'ব নোৱাৰে যে মই পইচাৰ কাৰণে বা ৰেভিনিউৰ কাৰণে মই ফেচবুকত আহোঁ। আপোনালোকৰ লগত বানপানীৰ সমস্যা সমাধান কৰিব লাগে ন? সমাধান কৰিব লাগে, ক'ত পাৰিম, বানপানীটো বিৰাট ডাঙৰ সমস্যা। কিন্তু এটা কথা, আমি সেই ফ্লাড এফেক্টেড যিখিনি মানুহ আছে ধৰক, তাতেতো চৰকাৰে অভিয়াছলি কিবা কিবি হেল্প কৰে, আমাৰ ফালৰ পৰাও কৰিম। তাৰমানে সেইটো আমি লিখিছোঁ দেই, মোৰ সেইটো পাহৰি গৈছিলোঁ, সেই পইণ্টটো আমি লিখিছোঁ। বানপানীত যিখিনি মানুহে ভোগে আৰু বানপানীত, সেইখিনি মানুহকো আমি কিবা ধৰণে হেল্প কৰিব চেষ্টা কৰিম। বেছিটো দি লওঁ নেকি ভাই, গৰমত থাকিব পৰা নাই। গতিকে উদ্দেশ্যটো আমাৰ ক'ব গ'লে মহানে, বাকী কিমানখিনি ছাকচেছ হওঁ সেইটো আৰু পিছত দেখা যাব। আপোনালোকে আশীৰ্বাদ কৰিব।
ছাপৰ্ট দিব, কমচে কম গালি চালি নিদিব। আৰু মোৰ মুখখন বেয়া বুলি যে মই মানুহটো বেয়া এনেকুৱা নহয় দেই। মই আগতে ক'লোঁ মই এজন মানুহ, আপোনালোকৰ নিচিনাই মানুহ, মোৰো ফেমিলি আছে, ময়ো কাম কাজ কৰিয়ে খাওঁ। গতিকে খালি মানুহৰ কথা কোৱাৰ ভংগীবিলাক চবৰে বেলেগ বেলেগ। মোৰ ভংগীটো কিছুমানে হেৰি নকৰে আৰু মানে বেয়া পায় কিছুমানে, আৰু কিছুমানে ভাল পায়, কাৰণ আমি মানুহবিলাকতো চব মানুহ একে নহয় না, চবৰ হেৰিবিলাক বেলেগ বেলেগ, টেষ্টবিলাক বেলেগ বেলেগ। গতিকে সেইটো আপোনালোকে মাইণ্ড নকৰিব। কিন্তু মই এটা কথা কওঁ, উদ্দেশ্য কিন্তু বেয়া নহয় আমাৰ। ক'তবা গৈ আছে ভইচটো, ৰ'ব দেই। অ'কে, জিনিয়াছ শৰ্মা, থেংক ইউ দাদা। কমেণ্ট দেখা নাই নহয়? কমেণ্ট দেখা নাই। অ'কে, ধৰিত্ৰী ৰাজবংশী, ঠিকে কৈছে আপুনি। লাইভত পইচা নাপায় আৰু লাইভত কথাখিনি ক'লে শান্তি লাগে, ৰাইট। বহুত সময় কথা পাতিলোঁ, আজিলৈ ইমানতে এৰো নেকি? এতিয়া বাহিৰত ওলালে হাল্লা হৈ যাব একদম। অকণমান ওলাম, কিন্তু অকণমান যাওঁ, কাৰণ ইয়াত আহি পেলাই যদি সেৱা এটা ল'ব নোৱাৰোঁ নহয়, মনটোও বেয়া লাগি যায়। মই বিশ্বাস কৰক, মই এজন এনেকুৱা মানুহ, মোৰ ঘৰত পূজা কৰিলে মই অলপো লাগি চাতিয়ে নাথাকোঁ। মোৰ ঘৈণীয়ে চবখিনি কাম কৰে, বজাৰ কৰাৰ পৰা কিবা কৰাৰ পৰা তেওঁৱে কৰে। ক'ৰবাত মন্দিৰ চন্দিৰত গ'লেও মই দূৰতে থাকোঁ, যে তহঁতে যা, মই বাহিৰতে থাকোঁ। মই ছাৰ্ভিচটো দিম খালি, এই ড্ৰাইভাৰৰ নিচিনা, য'ত নিব লাগে তাত নিম, য'ত কিবা বস্তু কিনিব লাগে তহঁতে সেৱা কৰিছ, মই কওঁ যে মোৰ কাৰণে সেৱা কৰি আহিবি। মই মন্দিৰতে নোসোমাওঁ, আৰু সেইজন মানুহে মই এতিয়া সেৱা কৰা কৰিছোঁ। বহুত টাইম হ'ল। অ'কে, 43 মিনিট। কিবা ক'বা নেকি? না, মোৰ বন্ধু এজন আছে আমাৰ ট্ৰাষ্টত, তেওঁ আছে, তেওঁ ওলাই আহিছে, বোলো ময়ো থাকিম দেই। জুবিনদাৰ অনুৰাগী হিচাপে বা জুবিনদাৰ পুৰণি বন্ধু হিচাপে তেখেতো আছে, নিপেন মোৰ লগত। ইও মানে ট্ৰাষ্টখনত থাকিব, আৰু আমি যিকেইজন লগ হৈছোঁ গোটেইকেইজনৰে বহুত স্মৃতি আছে আৰু জুবিনদাক লৈ। আমি মানে ভালকৈ আমি লগ বন্ধুৰ নিচিনা পাইছিলোঁ, গতিকে বহুত স্মৃতি আছে। কেতিয়াবা সময়ে সময়ে কথাবিলাক ওলাই থাকিব, সেইবিলাক কথাও ক'ম, হাঁহিম, ফূৰ্তি কৰিম, দুখো কৰিম। কিন্তু এতিয়া সেইটো সময় নহয়, গতিকে এইবিলাক কথা মই কোৱাই নাই। মই প্ৰায়ে কেতিয়াবা নিউজ চেনেলবিলাকে সুধে, আপুনি ক'ত লগ পাইছিল, আপুনি কিবা নিউজ চেনেলবিলাকক বিশেষকৈ বোলে এইবিলাক সুধি লাভ নাই। এতিয়া পইণ্টৰ কথা পাতক, কি হৈছে কি নহৈছে। ঢেৰ স্মৃতি আছে, সেইবিলাক পিছত ক'ম। মই আগতেও কৈছোঁ জুবিনদা কেনেকুৱা ধৰণৰ মানুহ আছিল, কেনেকুৱা কি কৰিছিল, সেইবিলাক কথা লৈ পিছত আমি আলোচনা কৰিম আৰু। আচ্ছা, এনিৱে এতিয়ালৈ এৰিছোঁ, আকৌ কথা পাতিব আহিম আৰু। বাকী কিবা কিবি কথা মোৰ খেলি আছিল দে, মোৰ গোটেইখিনি কথাখিনি কমপ্লিটো নহ'ল। মোৰ তাৰমানে এনেকুৱা, মোৰ একো মনত নাথাকে, আৰু এখন একচুৱেলি স্ক্ৰিপ্ট লৈ কথা পাতিব লাগে, পইণ্টকেইটা মই একো মনতো নাই। যিখিনি ক'ব লগা আছিলে ক'লোঁ। প্ৰথম কথাটো হ'ল, আজিৰ যিটো ঘটনা বাক্সাত হ'ল, সেইটো নহওক ভৱিষ্যতে, সেইটো বিষয়ত অকণমান কথা পাতিলোঁ। লগতে মোৰ নামত ফেক একাউণ্ট যোনে খুলিছে, ভাই প্লিজ এইবিলাক খেলি মেলি নকৰিবা। পিছত আমিও পাগলা মানুহ, তোমালোকে যোনে কৰিছা সেইটো যাতে নেক্সট টাইম যাতে নকৰা। আৰু যদি ভাল উদ্দেশ্যত যদি ক'লা হয়, ভাল যদি কাম কৰিলা হয়, মোৰ ফেক একাউণ্ট খুলি পেলাই, মই একো নক'লোঁ হয়, বোলো ঠিকে আছে দে, মোতকৈ হয়তো এই মানুহজন বেছি ভাল নেকি, মোৰ নামত একাউণ্টটো খুলি পেলাই ভাল মেছেজ দি আছে দেখোন মানুহক, বা সমাজৰ কাৰণে কিবা কৰি আছে। আৰে উল্টা কিবা ট্ৰেডিং কৰা, কিবা কৰা, মুৰা ষ্টক কৰা, ষ্টক মাৰ্কেটৰ কথা পাতি আছে, সেইবিলাক মোৰ লাইনৰ কথাই নহয়। সুৰঞ্জিত চৌধুৰী কিবা থাকিলে জনাব, নিশ্চয় জনাম ভাই। দাদা, নিউজ চেনেলবোৰ এভইড কৰিব পৰা নাযায় নেকি? এভইড মানে চাওক, এতিয়া নিউজ চেনেলবিলাক এভইড কৰাটো ঠিক উচিত নহয়, আৰু আজিৰ ক্ষেত্ৰত মানে নিউজ চেনেলখিনিক ইমান আমি বেয়া পাই লাভ নাই। অভিয়াছলি তেওঁলোকে অকণমান বেছি বজাই দিয়ে, এটা কথাকে বাৰে বাৰে ঘূৰাই বজাই থাকে, কিন্তু তেওঁলোকৰ উদ্দেশ্যও কিন্তু বাতৰিখিনি প্ৰচাৰ কৰাই দেই। আৰু মই ক'লোঁ নহয়, এইবাৰ মই প্ৰথমবাৰ মানে অসমৰ যিমানখিনি নিউজ চেনেল আছে তেওঁলোকক ভাল পাইছোঁ। আগতে মই বহুতবাৰ সমালোচনা কৰিছোঁ, সেইকাৰণে মোক নামাতেই তেওঁলোকে। এইবাৰ কিন্তু মই তেওঁলোকক ভাল পাইছোঁ। য'ত এংকৰৰ এটা গাইডলাইন থাকেতো,
যে আপুনি এইবিলাক শব্দ ইউজ কৰিব নোৱাৰে এনেকৈ বুলি ক'ব নোৱাৰে কিন্তু এইবাৰ কিন্তু এংকৰবিলাকো মানে কি ভাষাৰে যে মানে শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ শেখৰহঁতক মানে সম্বোধন কৰিছে সম্বোধন বুলি ক'লে ভুল হ'ব গালি দিছে মানে মই ফাৰ্ষ্ট টাইম দেখিছোঁ কাৰণ তেওঁলোকো আৱেগিক হৈছে গতিকে আজিৰ ক্ষেত্ৰত যিমানকেইটা নিউজ চেনেল আছে তেওঁলোকে কিন্তু পুৰা নিৰপেক্ষভাৱে কাম কৰি আছে আৰু তেওঁলোকেও বিচাৰে যে জুবিন গাৰ্গে সোনকালে ন্যায় পাওক বা জুবিন গাৰ্গৰ লগত কি ঘটনা হৈছিল সেইটো জানিব বিচাৰে তেওঁলোকো আৱেগিক আৰু এইখিনিতে এটা কথা শুনতে এই যে ভিডিঅ'বিলাক যে আমি যে আপলোড কৰোঁ তাতে গান লগালে কপিৰাইট আহে এইবাৰ প্ৰথমবাৰ নিউজ চেনেলবিলাকে কপিৰাইটৰ কথা বাদ দি তেওঁলোকে পুৰা গান লগাই দিছে তেওঁলোকৰ কিন্তু নিউজ চেনেলৰ পেজবিলাক কিন্তু বহুত এফেক্ট হ'ব কিন্তু ফেচবুকে এফেক্ট কৰিব কিন্তু তেওঁলোকে ইমান ভাবাই নাই তেওঁলোকেও বাদ দিছে ৰেভিনিউ পইচাৰ কথা বাদ দে আমাৰ পেজ ডাউন হওক কিবা হওক ফেচবুকে কপিৰাইট লগাই কিবা লগাই সেইবিলাক পিছত দেখা যাব গান চান লগাই পেলাই কিন্তু নিউজ বজাই আছে গতিকে তেওঁলোককো ধন্যবাদ দিব লাগিব গতিকে অকল সমালোচনা কৰিলে নহ'ব কাৰণ নিউজ লাগে একদম তেওঁলোকক হেৰি কৰাটো ইগন'ৰ কৰাটো উচিত নহয় চতুৰ্থ স্তম্ভ হিচাপে আমি তেওঁলোকক সন্মান কৰাটো দৰকাৰ আৰু চাওক আমি যদি সন্মান কৰোঁ আমি যদি তেওঁলোকক প্ৰশংসা কৰোঁ তেওঁলোকে ভাল কাম কৰিব তেওঁলোকক যদি গালি দিওঁ আমাকো গালি দিব গতিকে এখন তাল নাবাজে বুলি কয় নহয় গতিকে তেনেকুৱা আৰু অ'কে আজিলৈ এৰিছোঁ আকৌ পিছত লগ পাম আৰু লগতে যিহেতু 1 মিলিয়নমান ক্ৰছ হৈ গ'ল মানে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যিটো কেম্পেইন যিটো ডিজিটেল কেম্পেইন যিটো ডিজিটেল প্ৰটেষ্ট যিটো হৈছিলে সেইটো ক'ব গ'লে অসমত এইটো ফাৰ্ষ্ট টাইম হৈছে যে ইমান এটা হেছটেগ যে ইমানখিনি মাইলেজ পাইছে গতিকে নিশ্চয় এইটো চৰকাৰে চাব বা চৰকাৰে অকণমান মনোযোগ দিব যাতে তেওঁলোকে যাতে এই ন্যায় দিয়াৰ ক্ষেত্ৰত যাতে অকণমান কামবিলাক যাতে সোনকালে কৰিব পাৰে ফাৰ্ষ্ট যাতে কৰিব পাৰে অভিয়াছলি এটা মেছেজ পাইছে আৰু মই ভিডিঅ'ৰ যোগেদি আপোনালোকক আকৌ অনুৰোধ জনাওঁ আপোনালোকে যিখিনি মানুহে লিখা নাই তেওঁলোকেও লিখক সেইটো কথা আৰু এইখিনিতে এটা কথা মানে মই আজি দুপৰীয়া দেখিলোঁ কোনোবাই লিখিছে যে এজন মানুহে 30 বাৰলৈকে লিখিব পাৰে 40 বাৰলৈকে লিখিব পাৰে সেইখিনিও কাউণ্ট হয় সেইবিলাক কৰাটো উচিত নহয় মই যদি 1000 বাৰ লিখোঁ মই যদি 1000 মানে জাষ্টিছ জুবিন গাৰ্গ লিখোঁ সেইটো কিন্তু উচিত নহয় এজন মানুহে কৰক তাৰমানে কি সেইবিলাক কথা যদি আমি যদি ছ'চিয়েল মিডিয়াত পষ্ট কৰোঁ নহয় তেতিয়াহ'লে ৰজাঘৰীয়া মানুহ হওক বা যাক আমি বুজাব খুজিছোঁ তেওঁলোকে গম পাব যে না এজন মানুহে বেছি লিখিছে তেতিয়া সেইটো বস্তুৰ ভেলু নাথাকে কোনোবাই লিখিছে যদি সেইটো সামাজিক মাধ্যমত কোৱাটো উচিত নহয় সেইটো কিন্তু মই কেতিয়াও পষ্ট কৰা নাই দেই আপোনালোকে লিখক জেনুইনলি লিখক মোৰ মতে বেছি লিখিব নালাগে যিখিনিয়ে লিখা নাই সেইখিনি আকৌ লিখক ক'ৰবাত পষ্ট লিখিলে সেইটো টেগ কৰক বা ক'ৰবাত যদি নিউজ চেনেলৰ পেজ হওক ক'ৰবাত হওক বা য'তেই নহওক আৰু সেইটো অভিয়াছলি এইটো মানে এনেকুৱা নহয় যে আমি মানে একদম মাননীয় মুখ্যমন্ত্ৰীৰ পেজত গৈ পেলাই মানে সেইটো লিখিব লাগে সেইটো নহয় হেছটেগটো অট'মেটিকেলি কাউণ্ট হ'ব সেইটো এক জেগাত কাউণ্ট হ'ব মানে আপুনি য'তেইখিনি লিখে আপুনি নিজৰ পষ্টত লিখক বা কোনোবা বন্ধুৰ কিবা পষ্ট লিখিছে তাতেও আপুনি লিখি দিয়ক সেইটো কিন্তু কাউণ্ট হয় কিন্তু হেছটেগটো তেনেকুৱা গতিকে এইটো হেৰি নহয় যে ক'ৰবাত আমি কাৰোবাক পেজত গৈ পেলাই অশান্তি কৰিব লাগে আপুনি চবতে লিখিব পাৰে এনিৱে আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা আমি ন্যায় পাব লাগে সোনকালে ধন্যবাদ